নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ঠেলামৰাৰ বাপুজী ভৱনৰ প্ৰাংগণত। আৰু ঠেলামৰা বাপুজী ভৱনৰ প্ৰাংগণত ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত তেখেতলোকে আয়োজন কৰিছিলে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আৰু এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এনেদৰেই তেখেতলোকে যি 15 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছিলে এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই এই কিশোৰ কিশোৰীসকলে অংশগ্ৰহণ কৰিছিলে এই ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাত। বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা যিহেতু 15 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে, আজি এই অনুষ্ঠানটিৰ সামৰণি পৰিব। আৰু সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানটি আজি সামৰণি পৰিব। আৰু ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতিকে আদি কৰি ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া। আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঠেলামৰা বাপুজী ভৱন প্ৰাংগণৰ পৰিৱেশ। আৰু ঠেলামৰা বাপুজী ভৱন প্ৰাংগণতে সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেখেতলোকে আয়োজন কৰিছিলে 15 দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আৰু বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। আৰু এই সামৰণি অনুষ্ঠানতে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন পাঠক ইয়াত উপস্থিত হৈছে। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত 15 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আজি সামৰণি অনুষ্ঠান, কি ক'ব আজিৰ দিনটো? আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ জিলাতে সমূহ আঞ্চলিকে সমূহ শাখা ছাত্ৰ সন্থাসমূহে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰি আহিছে। আৰু সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰাই যুগ যুগ ধৰি পেলাই অসমৰ কলা সংস্কৃতিসমূহ যে জীয়াই ৰাখিব লাগে আৰু অতি নৱপ্ৰজন্মৰ মাজত কিদৰে এই আমাৰ কলা সংস্কৃতিৰ ওপৰত তেখেতসকলক জ্ঞান আহৰণৰ এটা পৰিৱেশ দিব পাৰে, তাৰে কাৰণে সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণৰ কৰ্মশালাসমূহ আয়োজন কৰি আছে। গতিকে ঠেলামৰা শাখা ছাত্ৰ সন্থাই 15 দিনীয়া এই কৰ্মশালা আয়োজন কৰিছে। মই এই চেগতে আঞ্চলিক ছাত্ৰ সন্থাসমূহ বিষয়ববীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তাৰ লগে লগে সমূহ অসমবাসী ৰাজ্যলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে শুনিলে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতিয়ে তেখেতৰ মনৰ কথাখিনি ব্যক্ত কৰিলে। আৰু ইয়াতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? সদৌ অসম ছাত্ৰ সন্থাৰ অতীতৰ পৰাই এক সাংস্কৃতিক আন্দোলন চলি থকা হৈছে। আৰু সেই সাংস্কৃতিক আন্দোলনৰ অংশ হিচাপে প্ৰতিখন সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত থকা জিলাসমূহত আঞ্চলিকসমূহত আচলতে এই ধৰণৰ কৰ্মশালাসমূহ অনুষ্ঠিত কৰা হয়। আৰু অত্যন্ত আচলতে মানে সুখৰ কথা আৰু আনন্দৰ কথা আমাৰ বাবে যে যি সময়ত নৱপ্ৰজন্মক আচলতে সেই ফেচবুক ছ'চিয়েল মিডিয়াই তেওঁলোকৰ প্ৰতিভাক শেষ কৰি গৈছে বুলি কয়, গ্ৰাস কৰে বুলি কয়। সেইখিনি সময়ত আচলতে এই কণমানিসকলে আহি এই মুগা সাজযোৰ পিন্ধি গামখাৰু পিন্ধি ইয়াত নিজৰ জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ যে এটা পৰিকল্পনা দেখিছোঁ, তাক দেখি আমি অত্যন্ত আনন্দিত। আৰু তাৰ লগত এই ঠেলামৰা আঞ্চলিক ছাত্ৰ সন্থাক বা ঠেলামৰা শাখা ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ তেওঁ অতীতৰ পৰা এই ধৰণৰ কৰ্মশালা তেওঁ আয়োজন কৰি আহিছে আৰু এই বছৰো তেওঁলোকে অত্যন্ত ধুনীয়াকৈ আয়োজন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে শুনিলে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈয়ে কথাখিনি জনাইছে। আৰু ইয়াতে আছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা, তেখেতৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ এখন শক্তিশালী আঞ্চলিক ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক ঢোল বাদন আৰু বিহু নাচ শুদ্ধ ৰূপত আচলতে প্ৰশিক্ষণৰ জৰিয়তে শিকাবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু এই প্ৰচেষ্টা যোৱা প্ৰায় 10-15 বছৰ ধৰি এই প্ৰচেষ্টা ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ঠেলামৰা শাখা ছাত্ৰ সন্থাই লৈছে। আমি জিলা ছাত্ৰ সন্থাৰ পৰা তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আজি কণ ছাত্ৰ ছাত্ৰীসকলে যে সংস্কৃতিক শুদ্ধ ৰূপত আগবঢ়াই দিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। আৰু খুব আটাইতকৈ আমি চিন্তাৰ বিষয় বা আটাইতকৈ আমি ডাঙৰ বিষয় বুলি ভাবোঁ যে সৰু সৰু বাচ্ছাবিলাকে উঠি অহা প্ৰজন্মৰ সেই মইনাহঁতে
তেওঁলোকে কান্ধত ঢোলটো ল'ব পৰা তেওঁলোকৰ বয়স নহয়, কিন্তু তেওঁলোকে ঢোলটো বজাবলৈ চেষ্টা কৰিছে। ঠিক একেধৰণে মইনাহঁতৰ কথা যদি আমি চাবলৈ যাওঁ, তেওঁলোকে কাপোৰযোৰ তেওঁলোকে ঘৰটো সহ্য কৰিব নোৱাৰে, কিন্তু তেওঁলোকে বিহু নাচিবলৈ আৰম্ভ কৰিছে। আৰু মই ভাবো যে এই দুটা বিষয়ে যে আমাৰ সংস্কৃতি যে শুদ্ধ ৰূপত বিহু নাচ শুদ্ধ ৰূপত আগবঢ়াই নিব পাৰিব, আৰু পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ এই পদক্ষেপক আমি শলাগ লৈছো, আৰু আহি থকা দিনত তেওঁলোকে আগবাঢ়ি যাওক, আজিৰ তাৰিখলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। দেখা গৈছে এতিয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ কিশোৰীসকল ওলাই আহিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত। কি ক'বা কিন্তু? আচলতে বিহু হৈছে বহাগ মানে হৈছে আচলতে সমন্বয়, আৰু এই সমন্বয় বাৰ্তা। আৰু যোৱা দিনবিলাকতো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমত এনেধৰণে ঢোল বাদন বিহু নাচ শুদ্ধ ৰূপত উঠি অহা প্ৰজন্মই যাতে শুদ্ধ ৰূপত নাচিব পাৰে, গাব পাৰে, বা ঢোলটো ভালকে বজাব পাৰে, সেই ধৰণৰ চিন্তা চৰ্চা আগত ৰাখি আছে প্ৰতিখন অসমৰ আঞ্চলিক ছাত্ৰ সন্থাই এনেধৰণৰ পদক্ষেপ লৈছে। আৰু এই সমন্বয়ৰ যিটো বাৰ্তা, আজি ইয়াতো হয়তো বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ উঠি অহা প্ৰজন্মৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছে, আৰু ইয়ে মই ভাবো যথেষ্ট আশাব্যঞ্জক এটা খবৰ। গতিকে আহি থকা দিনত এইসকল ছাত্ৰ ছাত্ৰীয়ে সংস্কৃতিক এটা শুদ্ধ ৰূপত আগবঢ়াই নিব পাৰিব, আৰু ঠেলামৰা শাখা ছাত্ৰ সন্থাক এই সুযোগত আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে শুনিলে অসমৰ সংস্কৃতি আৰু পৰম্পৰাক যাতে শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰি তাৰ উদ্দেশ্যৰেই সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী আয়োজন কৰি আহিছে, আৰু বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত তেখেতলোকে বিহু নাচ আৰু ঢোল বাদন জেং বিহুৰ কৰ্মশালা আয়োজন কৰি আহিছে। তাৰে অংশস্বৰূপে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত ঠেলামৰা বাপুজী ভৱনৰ প্ৰাংগণত 15 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। আৰু এই কৰ্মশালাত আজি সামৰণি পৰিব, আৰু যাতে বিহুটো প্ৰত্যেকেই শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰে তাৰে কামনা কৰিছে সকলোৱে। আৰু ইয়াতে আছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত 15 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা, আৰু তাৰ আজি সামৰণি। কি ক'ব? সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা লাইখুটৰা সদৃশ আজি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ঠেলামৰা শাখা ছাত্ৰ সন্থাই খুব সুন্দৰভাৱে বিহু নাচ আৰু ঢোল বাদনৰ 15 দিনীয়া কৰ্মশালাৰ আয়োজন কৰি আহিছে। আজি শেষ মুহূৰ্ত আজি সমাপ্ত। আজি খুব সুন্দৰভাৱে আজি এই ঠেলামৰা শাখা ছাত্ৰ সন্থাই আয়োজন কৰিছে ঢোল বাদন বিহু নাচৰ। আৰু তাৰ লগতে মই এটা কথাই কওঁ, উঠি অহা নতুন প্ৰজন্মই যাতে বিহুটোক যাতে শুদ্ধ ৰূপত গাই যাব পাৰে, ঢোলটো কেনেকে বজাব লাগে, পেঁপা কেনেকে বজাব লাগে, তেনেকে শুদ্ধ ৰূপত গাই যাতে আহি থকা দিনত যাতে সদৌ অসম ছাত্ৰ সন্থা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই অন্তৰ্গত আটাইকেইখন আঞ্চলিক ছাত্ৰ সন্থাই এই বিহুৰ কৰ্মশালাৰ আয়োজন কৰি আহিছে। আৰু বছৰটো যাতে আশাৰ বছৰ হওক, সুখ আৰু সমৃদ্ধিশালী হওক, আৰু যাতে জাতিটোৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখনত যাতে সকলোৱে জঁপিয়াই পৰিবলৈ আমি আহ্বান জনাইছো। দেখা গৈছে আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ কিশোৰীসকল ওলাই আহিছে, কান্ধত ঢোল ল'ব নোৱাৰা এটা বয়স তথাপি ইয়াত ওলাই আহিছে, আজি অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত। ইয়াৰ পৰা কি বাৰ্তা আহিব বুলি ভাবে? এইটোৱেতো আমাৰ জাতিৰ পৰিচয়, আমাৰ হৃদপিণ্ড স্বৰূপ, আমাৰ জাতিৰ স্পন্দন, আমাৰ বিহু। আৰু বিহু এই হেঁপাহৰ বিহু ভাগ বা আজি এই কণ কণ শিশুসকলে শুদ্ধ ৰূপত গাই যাতে যেনেকে নিজক প্ৰতিষ্ঠা কৰি বিশ্বৰ দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিব পাৰে, আৰু ঠিক তেনেকে আজি এই সন্মানীয় প্ৰশিক্ষকসকলে আজি 15টা দিন ধৰি নেৰা নেপেৰাকে নিজৰ ভাষা নিজৰ সংস্কৃতিক জাতিটোক জীয়াই ৰাখিবলৈ যিটো আপ্ৰাণ চেষ্টাৰে এই বিহুটোক আমি আগুৱাই লৈ যোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে, আমি অশেষ তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো। মই ইতিমধ্যে শুনিলে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা, তেখেতে কৈছে বিহু যাতে শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰি, বিহু যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰি। আৰু ইতিমধ্যে যিহেতু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বিহু বিশ্ব দৰবাৰত স্থান পাইছেই, আৰু তাৰ পিছতো যাতে বিহুটো শুদ্ধ ৰূপত উপস্থাপন হয়, ঢোল বাদন শুদ্ধ ৰূপত উপস্থাপন হয়, তাৰে কামনাৰে এই আয়োজন। আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধীনস্থ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আৰু ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা যি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান, আৰু সামৰণি অনুষ্ঠানত এনেদৰে চেমনীয়াসকলে অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ইয়াত। আৰু ইয়াতে আছে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰজ্যোতি নাথ, আৰু ভাস্কৰজ্যোতি নাথৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এক বিশেষ আয়োজন আছিলে ছাত্ৰ সন্থাৰ উদ্যোগত, আৰু ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি পৰিব। অনুভৱ কেনেকুৱা আজি? অনুভৱ যথেষ্ট ভাল। আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ এই সাংস্কৃতিক আন্দোলন আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ 3খনকৈ কৰ্মশালা চলি আছিলে। আমাৰ ইতিমধ্যে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ
ছাত্ৰ সন্থাৰ যিখন মূল কৰ্মশালা ঢেকীয়াজুলি চহৰৰ মাজ বজাৰত যোৱাকালি আমাৰ সমাপ্ত হৈছে। আজি আমাৰ ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাৰ আমি সামৰণি অনুষ্ঠান। আৰু নৱপ্ৰজন্মৰ আমাৰ এটাই আশা যাতে নৱপ্ৰজন্মৰ মাজত শুদ্ধ ভংগীমাৰে যাতে আমি বিহুটোক আগুৱাই যাব পাৰোঁ আৰু হেঁপাহৰ বিহুটোক যাতে অসমীয়া স্বাভিমান বিহুটোক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু অসমীয়া বৰ্গৰ চহকী কৰিব পাৰোঁ। আৰু এইখিনিতে এই হিচাপতে ক'ব বিচাৰিছোঁ, আমাৰ অহা কালিলৈ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ আন এক শক্তিশালী শাখা ছাত্ৰ সন্থা আমাৰ পশ্চিম গাভৰু শাখা ছাত্ৰ সন্থাৰ এক সামৰণি অনুষ্ঠান আছে। আমাৰ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ মুঠ 600 ছাত্ৰ ছাত্ৰীয়ে আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু আগন্তুক দিনবোৰতো এনেকৈ আমি প্ৰশিক্ষণ প্ৰদান কৰি যাব বুলি আমি প্ৰতিজ্ঞাবদ্ধ। হয়, ইতিমধ্যে শুনিলে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰজ্যোতি নাথে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলৰ মাজত বিহু নাচ আৰু ঢোল বাদনৰ গুৰুত্ব কি প্ৰকাৰে বৃদ্ধি কৰিব পাৰি আৰু সকলোৱে যাতে বিহুৰ প্ৰতি আকৃষ্ট হয়, বিহুৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে সকলোৱে সহযোগী হয় তাৰে কামনা কৰিছে। আৰু এনেদৰে কণমানিসকল ওলাই আহিছে, আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঠেলামৰা বাপুজী ভৱনৰ প্ৰাংগণৰ দৃশ্য। ঠেলামৰা বাপুজী ভৱন প্ৰাংগণত এনেদৰেই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰা হৈছিলে আৰু ইয়াত এনেদৰেই ওলাই আহিছে কণমানি সকলোৱে বিহু নাচত অংশগ্ৰহণ কৰিছে, কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে অংশগ্ৰহণ কৰা এগৰাকী মইনা আছে। অনুভৱ কেনেকুৱা লাগিছে কৰ্মশালাত ভাগ লৈ? ভাল লাগিছে আজি। ভাল লাগিছে। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱী প্ৰিয়ম শৰ্মা। ভাল লাগিছে তাই? হয়, ইতিমধ্যে শুনিলে ইয়াত আহি সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু এই বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত অংশ লৈ উৎফুল্লিত হৈছে। আৰু ইয়াতে আছে নাৰী সমাজো, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান, অনুভৱ কেনেকুৱা আজি? খুব ভাল লাগিছে, ইমান কণ ল'ৰা ছোৱালী আহিছে ওলাই। আচলতে বিহু আমাৰ বাপতি সাহোন হয়, গতিকে এনেকুৱা সময়ত এওঁলোকক ইমান ধুনীয়াকৈ ওলাই আহিছে, খুব ভাল লাগিছে দেখি। ইতিমধ্যে শুনিলে সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি কৰিব। এই অনুষ্ঠান অনুষ্ঠিত হৈছে ঠেলামৰা বাপুজী ভৱনৰ প্ৰাংগণত। ঠেলামৰা বাপুজী ভৱনৰ প্ৰাংগণত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছিলে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আৰু বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা শুভাকাংক্ষী আহিছে আৰু বিহু প্ৰেমী ৰাইজ আহিছে আৰু সকলোৱে আহি ইয়াত উৎফুল্লিত হৈ পৰিছে। আৰু এগৰাকী দাদা আছে, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা আজি? হয়, আমি ভালে লাগিছে, কিন্তু আমি জুবিন বিহীন এখন বিহু আজি পাতিবলৈ ওলাইছো, দুখো লাগিছে, কিন্তু উপায় নাই। মানে আমি বিহুৰ যোগেদি বা অসমীয়া কলাকৃষ্টিখিনিৰ যোগেদি আমি জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। তো সকলো ৰাইজলৈ আগতীয়াকৈ আমাৰ ঠেলামৰা শাখা ছাত্ৰ সন্থাৰ পৰা যিটো আজি এই হেৰি পাতিলে বিহু কৰ্মশালা, আৰু সকলোকে বিহুৰ এটা ওলগ জনাইছো আৰু সকলোৱে যাতে এটা আহ্বান জনাইছো, সকলোৱে যাতে জুবিন দাক সুঁৱৰি পেলাই জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে জুবিন দাৰ যিখিনি সৃষ্টি এইখিনি সদায় জীয়াই ৰাখিব চেষ্টা কৰে। ধন্যবাদ। ইতিমধ্যে শুনিলে প্ৰাণৰ শিল্পী জুবিন বিহীন প্ৰথমটো বহাগ। আজি জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন অবিহনে চলিছে এই বহাগ বিহুৰ আৰম্ভণি হৈছে বা আখৰা চলিছে বিভিন্ন স্থানত। আৰু সকলোৱে দুখ কৰিছে যিহেতু জুবিন নাই আৰু আগন্তুক দিনত জুবিনৰ সপোন বাস্তৱায়িত কৰিব লাগিব আৰু জুবিনৰ ন্যায় সকলোৱে দাবী কৰিছে। আৰু এনেদৰেই আজি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা যি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱালো। আৰু এই পৰিৱেশ দেখুৱালো আমি ঠেলামৰাৰ বাপুজী ভৱনৰ প্ৰাংগণৰ পৰা। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাৰ বাপুজী ভৱনৰ প্ৰাংগণৰ পৰাই সকলোলৈ আগতীয়াকৈ বহাগ বিহুৰ ওলগ জনাই মোৰ এই সম্প্ৰচাৰ সমাপ্ত কৰিছো।